পরাজয় পরাজয় মাথু পরাজয় পরাজয়ের বিনজয় নহবই নাকি আমার পিতামহ ভীষ্মগণ গুরু দ্রোণা সত্যগণ কত কৌরব আজি প্রায় শেষ হও হও কিন্তু সেই পঞ্চ পাণ্ডব হইরল বাবা কোয়া মামা কি দরে বিনাশ করি পঞ্চ পাণ্ডব কৌরবর বিজয়ী ধ্বজা উড়াও কুরুক্ষেত্র রণপ্রাঙ্গণ। ময়ো তাকেই ভাবিছো ভাগিন, ময়ো তাকেই ভাবিছো। এটি দুটি কৰি আমাৰ সকলো সৈন্যই নিধন হ'ল আৰু এতিয়া এমুঠি সৈন্য লৈ আমি এই পাণ্ডৱক বিনাশ কৰিব পাৰিম জানো ভাগিন? পাৰিম মামা, এতিয়াও জীৱিত বীৰ দুঃশাসন আছে তোমাৰ মোৰ অপাৰ শক্তি। চলে বলে কিংবা কৌশল কৰি হ'লেও এই পঞ্চ পাণ্ডৱ কৰিম বিনাশ। দাদা হয় নিশ্চিন্ত, জয় আমার নেদেখো কোনো চিন্তার কারণ। হয় দুঃশাসন দাদা পরিপক্ষী হলো তোমার অশ্বাকিত বাণী, অতল বিশ্বাস মোর তোমার উপর। কিন্তু ভাগিন দুঃশাসন, শিৰবৈৰী পিকুতৰ শিৰবৈৰী ভীম তোমাৰ এতিয়াও জীৱিত। ভীম 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 হাতে লই দুৰ্যোগতা ধৰা খাৰি কৰিম, ধৰা খাৰি কৰিম। হে ৰাক্ষস ভীম, ভীমৰ বাবে চিন্তাৰ নেদেখো কর, কিন্তু ত্রিখন্তা অর্জুন তার উপরত লম্বয় ভীষণ প্রতিকূল। অর্জুন অর্জুন চলিছে হৃদয়ত মোৰ পিতৃঘণ্টা অৰ্জুনৰ ওপৰত ভীষণ প্ৰতিশোধ। ঠিক কৈছা ভাগিন, তুমি ঠিক কৈছা। এইবাৰ পৰাজয়ৰ নেদেখো কাৰণ। বাবা ঠিক কৈছা, এইবাৰ আৰু পৰাজয়ৰ নেদেখো দীৰ্ঘম। বোলা যাও আমি মন্ত্ৰণা কক্ষলৈ।
ইমান চেষ্টা কি মোৰ অথলে যাব পাৰে? ইমান পাপ কি এই পৃথিৱীয়ে সহ্য কৰিব পাৰে? মোৰ আজন্ম সাধনাৰ সফলতা তুচ্ছধন তুমি ৰাজেশ্বৰ আৰু মই দিনহীন অন্নসেৱী। তুমি শত জীৱিত ভাতাৰ জ্যেষ্ঠ আৰু মই শত প্ৰেতাত্মাৰ কনিষ্ঠ। তোমাতে মুতে ইমান প্ৰভেদ, অথচ তুমি মোৰ ইমান আপোন। তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ পুত্ৰীদাতা স্নেহৰ মাতু। আৰু বেছি পোৱা নাই দিগন্ত প্ৰহৰীত লহ কিবা মেলি অগ্নি জ্বলি উঠিছে। দুটি কৰি পতংগ তাত দিছে। কাৰো খাদ্য নাই তাক নিবাৰণ কৰে, কাৰো খাদ্য নাই তাক নিৰ্বাপিত কৰে। মূৰ্খ মানৱ, এফালে তেজৰ ঢৌ উঠিছে আৰু তই সংগীতৰ ৰাগিনী তুলিছ। মৃত্যুৱে মুখ মেলি খেদি আহিছে আৰু তই সংগীতৰ সুধা ঢালিছ। নাই তই ঠিক কৰিছ। তই ঠিক কৰিছ। আনন্দ কৰ, উৎসৱ কৰ, গুৰুকুল যায়, তুচ্ছধন যায়। আনন্দ কৰ, উৎসৱ কৰ, মহোৎসৱ কৰ। কিহৰ উৎসৱ মামা? হইল এই যুদ্ধ জয়ৰ উৎসৱ হইল, যুদ্ধ জয়ৰ উৎসৱ। কি কৈছা মামা? কৈছো আজি দ্ৰোণাচাৰ্যই কৌৰৱৰ গৌৰৱ ৰক্ষা কৰিছে আৰু পাণ্ডৱ বিভংগে পলাইছে। দ্ৰোণাচাৰ্য আৰু নাই মামা, ধৃষ্টদ্যুম্নৰ হাতত নিহত হৈছে আৰু আমি পৰাজিত মামা, আমি পৰাজিত। তুমি কিন্তু বৰ সুন্দৰ মিছা কথা কব জানা হইল। মিছা নহয় মামা, অতি সত্য। সত্য? মামা দ্ৰোণাচাৰ্য হত, কৌৰৱ পৰাজিত। মামা ই কি শুনালা হইল? তুমি মোক কি শুনালা? বেজাৰ কৰিলে আৰু কি হব মামা? কি বেজাৰ কৰাৰ কথা কৈছা হইল? তুমি কি বেজাৰ কৰাৰ কথা কৈছা? আজি মোৰ বুকু ভাগি গল। চকুৰ আগত কেৱল মই অন্ধকাৰ দেখিছো হইল, কেৱল অন্ধকাৰ দেখিছো। তুমি কি শুনালা হইল? তুমি মোক কি শুনালা? ধৈৰ্য নেহেৰুৱাব মামা, তুমি ধৈৰ্য হেৰুৱালে
দুৰ্যোধনক কোনে সান্তনা দিব? ঠিক তুমি ঠিক কথা কৈছা কল্য। অ মামা, মই অধৈৰ্য হোৱা অনুচিত। এতিয়াও সময় আছে শৈল্য, এতিয়াও আমাৰ হাতত শক্তি সামৰ্থ্য আছে। অ মামা, মই এতিয়া বুজিব পাৰিছো শৈল্য, ইয়াৰ ভিতৰত কথা আছে। অ বাৰু বাৰু যাওক শৈল্য। মামা, এইবাৰ এইবাৰ কি মামা? এইবাৰ তুমি সেনাপতি হ'ব লাগিব। তুমি পাণ্ডৱক মৰমৰ চকুৰে চোৱা সেই ভীষ্ম নোহোৱা। প্ৰিয় শিষ্য অৰ্জুনৰ গুৰু তুমি সেই দ্ৰোণাচাৰ্যও নোহোৱা। তুমি শৈল্য, তুমি পাৰিবা শৈল্য, তুমি পাৰিবা। পাৰিম মামা, এদিনৰ ভিতৰত পাণ্ডৱক পৰাস্ত কৰে কৌৰৱৰ জয় ধ্বজা উৰুৱাব পাৰিম মামা। কিন্তু কি শৈল্য? কৰ্ণক যদি মহাৰাজে সেনাপতি পাতে তেতিয়া কৰ্ণও আকৌ বীৰ শৈল্য, কৰ্ণও আকৌ বীৰ। তাৰ বাবে তুমি কোনো চিন্তা নকৰিবা। আহা শৈল্য আহা। ভাল মামা। মামা, এইবাৰ শৈল্য সেনাপতি। মূৰ্খ, তয়ো পতংগ, তয়ো যা যাবি। তয়ো যা যাবি।